নমস্কাৰ বন্ধু কৃষ্ণ 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 প্ৰভু মই এই ঢেকীয়াখোৱা নামঘৰ প্ৰথম গেটখন মেইন ৰাস্তাৰ পৰা সোমাব লৈছোঁ মই তাকে আপোনালোকক দেখাব লৈছোঁ আজি ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ কৃষ্ণ প্ৰভু আপোনালোকে যাতে ভিডিঅ'টো চাব দেই বহুত বছৰ মূৰত আহিমকে আহিবলৈ সময় পোৱা নাই কিন্তু হয় মোৰ ইয়াতে মোৰ ঘৰৰ মানুহ আছে মোৰ ছাত্ৰীধৰ বন্ধু আছে আগতে আহিছিলোঁ কিন্তু এতিয়া ৰাস্তা পদূলিবোৰ বেলেগ কৰাৰ পৰা অকণমান মোৰ গণ্ডগোল হ'ল আৰু নেটৰ মতে আহি আছিলোঁ নেটতো মানে নেটটো বেলেগকৈ দেখালে সেইটো অকণমান অসুবিধা হ'ল এই জাষ্ট আহি পাইছোঁহি মই আপোনালোকক দেখাই আছোঁ এইখন প্ৰথম গেটখন মই দেখাই দিছোঁ আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰ বন্ধুসকল ঢেকীয়াখোৱা নামঘৰ পালোহি মই এতিয়া কাপোৰকেইটা খুলি লওঁ ধুতিখন পিন্ধি লওঁ তাৰপৰা নামঘৰত প্ৰৱেশ কৰিম আপোনালোকক দেখাই থাকিম আপোনালোকক সকলো দেই বন্ধুসকল এয়া পালোহি মই ঢেকীয়াখোৱা নামঘৰ সোমাম আৰু এতিয়া তাকে মই আপোনালোকক প্ৰথমবাৰ দেখাই দিছোঁ ধুনীয়াকৈ ভিডিঅ'টো ল'ম আপোনালোকে ধুনীয়াকৈ চাই থাকিব এয়াই আমাৰ গেটৰ ভিতৰৰ পৰা সোমাই প্ৰথম গেটখন দেখুওৱা কৃষ্ণ 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 এয়া মই আপোনালোকক ঢেকীয়াখোৱা নামঘৰ দেখাই আছোঁ আপোনালোকে যাতে ভগৱানক সকলোৱে মানিব লাগে মই বৰ্তমান নামঘৰত বাট চোৱাটো দেখাই আছোঁ কৃষ্ণ 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 প্ৰভু হে প্ৰভু হে কৃষ্ণ মই গৈ আছোঁ বৰ্তমান মণিকূটৰ ওচৰলৈ গৈ আছোঁ দেই তাত পূজাৰী নামঘৰীয়া এজন দেখিছোঁ নামঘৰীয়াৰ লগত গোটেই কথাখিনি পাতি পিনে আপোনালোকক নামঘৰীয়াই যেনেকৈ ধৰণে কয় সেইটোৱে হ'ব বন্ধুসকল মই এইবাৰ প্ৰথমবাৰ আহিছোঁ কৃষ্ণ 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 প্ৰভু এয়াই আছিল আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাট তাত আহি আজি এই ঘৰখনৰ কাৰণে অকণমান ঢালিছোঁ ভগৱন্তৰ নামত কৃষ্ণৰ নামত যাতে ঘৰখন ভালে কুশলে খাওঁ ঘৰখন ভালকৈ খাওঁ সেয়ে কামনা কৰি মই বৰনামঘৰ চাকি গছৰ তেল ঢালিছোঁ আৰু বেলেগকৈ চাকি নজ্বলালেও হ'ব বুলি ক'লে সেইকাৰণে তেলটো ইয়াতে ঢালি দিছোঁ মই কৃষ্ণ কৃষ্ণ
বন্ধুসকল, বৰ্তমান চাকি ধূপ জ্বলালোঁ আৰু এতিয়া আমাৰ মূল নামঘৰত মই সোমাম, এপাক দৰ্শন কৰি যাওঁ, তাকে দেখাই আছোঁ আপোনালোকক। প্ৰভু হে কৃষ্ণ, প্ৰভু হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ প্ৰভু, কৃষ্ণ। এই মণিকোটটো দেখাই দিছোঁ অলপমান আপোনালোকক। এয়া হ'ল আমাৰ ঢেকীয়াখোৱা নামঘৰ যোৰহাট। আহিমকৈ আহিব নোৱাৰিলোঁ, বহুদিনৰ মূৰত আহি ওলালোহি আৰু ইমানেই যে ভাল লাগিছে নহয়, কৃষ্ণ ভগৱান নথৈ আনন্দিত হৈছে। ভগৱান যে নাই বুলি কেনেকৈ ক'ব, ইমান ভাল লাগে এইবিলাক পবিত্ৰ থানত আহি, খুব ভাল লাগিছে। এনেকৈ যদি ঘৰৰ আগতে যদি নামঘৰ এটা যদি থকা হ'লে সদায় মনটো ভাল লাগিলে হ'লে। কৃষ্ণ কৃষ্ণ প্ৰভু। এয়া মই দেখাইছোঁ জুম কৰি পিনি, ভকত দুজন আছে আৰু আইসকল আহি সেৱা কৰিছে। কৃষ্ণ কৃষ্ণ প্ৰভু। অনুগ্ৰহ কৰি সেৱাৰ্থীসকলে যাৱতীয় টকা পইচা এই বাকচত নিজৰ হাতে ভৰাই দিব। পৰিচালনা সমিতি ঢেকীয়াখোৱা বৰনামঘৰ, তাকে যি পাৰিলোঁ বন্ধুসকল দিলোঁ নামঘৰ নামত, ভগৱন্তৰ নামত। আমাৰ যিমানখিনি শক্তি আৰু সিমানে কৰিছোঁ নামঘৰ নামত। প্ৰভু তাকে কৃপা কৰি চাব। কৃষ্ণ প্ৰভু আহিলোঁ, খুব ভাল লাগিলে নামঘৰত আহি। আৰু ইমানখিনি আহিম কৰি থকা অৱস্থাত আজি আহি ওলালোঁ, মই নথৈ আনন্দিত। ঢেকীয়াখোৱা বৰনামঘৰ কৃষ্ণ চৰণতে পৰিছোঁ আৰু দেই। কৃষ্ণ কৃষ্ণ।